যাবা নুৰো বাবা বুঢ়া মানুহবিলাক এনেকুৱা হাহাকাৰ লাগি গৈছে মানে আমাৰ উপায় নাই। আপোনালোকে যাই চাওক তাতে কিমান দৱা জাগা আছে, কিমান গাঁটা গাঁটি আছে, গৰু মানুহ পৰি পল্লাই হৈছে। এতিয়া টকাবিলাক খাই পেলাই কি কৰিলে চাওকচোন, চাওক ঘটনা। 3.5 লাখ টাকাৰ বাজেট। দোৱাপাৰা গাঁও হয় ৰিজাৰ্ভলৈ যোৱা পথ, য'ত IIM ইষ্টাব্লিছ কৰাৰ কাৰণে মাটি চিলেক্ট কৰিছে। সেই দোৱাপাৰাৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত এখন ৰাজহুৱা শ্মশান আছে। তাৰ ওচৰতে এখন চুবুৰী আছে, দোৱাপাৰাৰ চুবুৰী এটা আছে। দুখৰ বিষয় যে ইয়াত অলপ বৰষুণ হ'লে বোকা পানীৰে একাকাল হয়, যাৰ বাবে ইয়াত মানুহ দুখ দুৰ্গতিয়ে কোলাই নোপোচা ধৰা হৈছে। চুবুৰীয়াটোৰ পৰা ল'ৰা ছোৱালীবিলাক বাৰিষা দিনত স্কুলত যাব নোৱাৰে। গৰু মানুহৰ বহুত কষ্ট হৈছে। অলপতে আমাৰ গাঁৱৰে এই দোৱাপাৰাৰ বৃদ্ধা এজনীৰ মৃত্যু হৈছিল। ৰাস্তাটোৰ বেয়া কাৰণে, দুৰৱস্থাৰ কাৰণে শ্মশানত নিব নোৱাৰি ঘৰৰ ওচৰতে সৎকাৰ কৰে। গতিকে এই চেনেলৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ ৰাইজৰ তৰফৰ পৰা, ৰাইজৰ প্ৰতিনিধি হিচাপে আমাৰ লোকেল MLA আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, ৰাস্তাটো পৰিদৰ্শন কৰি এটা সুচিন্তা কৰি যাতায়াতৰ সুচল কৰি দিয়ে যেন। আমাৰ জনসাধাৰণৰ গৌচৰণীয়া পথাৰলৈ যোৱা পথ, এই পথটোত আমি খেতিয়ক সমাজ আৰু আমাৰ ওচৰতে দুঘৰমান মানুহ আছে, তেখেতসকলৰ স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰে। এতিয়া আমি দুখেৰে জনাবলৈ পাইছোঁ যে কেইজনমান মানুহে এটা ঠিকা আমন্ত্ৰণ পাই কেইগাড়ীমান মাটি পেলাই এই ৰাস্তাটোৰ কাম কৰিছিলে। কিন্তু এতিয়া এই ৰাস্তাটোত বোকা পানী ভৰ্তি হৈ মানুহ যাব নোৱাৰে, একাকাল অৱস্থা, গৰু বাজি ৰয়, মানুহ বাজি ৰয়, স্কুলীয়া ল'ৰা ছোৱালী আহিব নোৱাৰে। গতিকে আমি এতিয়া দুখেৰে কি কৰিম আমি খেতি কৰি খাওঁ মানুহ, আমাৰতো উপায় নাই। এতিয়া ৰাস্তাটোত আমি যাবই লাগিব, আহিবই লাগিব, কিন্তু যেতিয়া আমি বাজি ৰম, কষ্ট হ'ব, আমি কেনেকৈ চলিম? সেয়েহে আমি স্থানীয় বিধায়ক মহোদয় আৰু বৰদোৱাৰ উন্নয়ন খণ্ডৰ BDO মহাশয়, সমস্ত গাঁও পঞ্চায়তৰ বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ যে তেখেতসকলে এটা সুব্যৱস্থা কৰি অন্ততঃ গৌচৰণীয়া পথাৰলৈ যোৱা পথটো আৰু স্কুলীয়া ল'ৰা ছোৱালীখিনি অহা যোৱা পথ গোটেই সম্পূৰ্ণ সমাধান কৰি আমাৰ ৰাইজক উপকৃত কৰে। নহ'লে আমাৰ দুৰ্ভোগৰ অন্ত নোহোৱা হৈছে, আমি কোলাই বাচিয়ে নধৰা অৱস্থা হৈছে। আমি মানুহ বাজি যাব নোৱাৰোঁ, আজি গৰু বাজি ৰয়, মানুহ বাজি ৰয়। গতিকে আমাৰ এনেকুৱা পথাৰলৈ যাব নোৱাৰিলে আমি খেতি কেনেকৈ কৰিম? খেতি পৰিদৰ্শন আমি কেনেকৈ কৰিম? আমি খেতি কৰি খোৱা মানুহ, খাটি খোৱা মানুহ। গতিকে আমি যদি খেতিখনে কৰিব নোৱাৰোঁ, আমি বছৰৰ ভাত আমি কেনেকৈ মোকলাম? গতিকে আপোনালোকক জনাইছোঁ যে তেখেতসকলে এটা সুব্যৱস্থা কৰি আমাৰ মানুহখিনিক যাৰ ব্যৱস্থা কৰি এটা সুন্দৰ সিদ্ধান্ত ল'ব বুলি আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।